আপোনাৰ টেলিগ্ৰাম একাউণ্টৰ যিটো মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰটো আপুনি কিদৰে চেঞ্জ কৰিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক তাৰ সম্পূৰ্ণ প্ৰচেছটো দেখাই দিম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ শেষলৈকে চাই থাকিব আৰু আপুনি যদি আমাৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনে ধৰণৰ ভিডিঅ'বোৰ আপুনি আগলৈকো পাই থাকে তো বন্ধু বান্ধৱীসকল বেছি দেৰি নকৰি বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ মোবাইল নাম্বাৰটো চেঞ্জ কৰিবৰ বাবে আপুনি প্ৰথমতে আপোনাৰ টেলিগ্ৰাম এপটো আপুনি অপেন কৰিব টেলিগ্ৰাম এপটো আপুনি অপেন কৰি লোৱাৰ পিছত আপোনাৰ লেফ্ট সাইডে যেটো 3 লাইন আছে আপুনি সেই 3 লাইনৰ ওপৰত ক্লিক কৰিব 3 লাইনৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপুনি তলৰ ফালে যেটো সেটিংস বুলি এটা অপচন আছে আপুনি সেই সেটিংস অপচনটোৰ ওপৰত ক্লিক কৰিব সেটিংস অপচনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ যেটো মোবাইল নাম্বাৰ দি আপোনাৰ টেলিগ্ৰাম একাউণ্টটো বনি আছে বৰ্তমান সেই মোবাইল নাম্বাৰটোৰ ওপৰত আপুনি ক্লিক কৰিব মোবাইল নাম্বাৰটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াত চেঞ্জ নাম্বাৰ বুলি এটা অপচন দেখিব পাইছে আপুনি সেই চেঞ্জ নাম্বাৰ অপচনটোৰ ওপৰত আপুনি ক্লিক কৰিব তাত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপুনি আকৌ চেঞ্জ অপচনৰ ওপৰত ক্লিক কৰিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপুনি যেটো মোবাইল নাম্বাৰ আপুনি বৰ্তমান টেলিগ্ৰাম একাউণ্টত সেই মোবাইল নাম্বাৰটো আপুনি ইয়াত টাইপ কৰিব মোবাইল নাম্বাৰটো আপুনি টাইপ কৰি লোৱাৰ পিছত ইয়াৰ তলৰ ফালে যেটো এটা এৰো চিন আছে আপুনি এই ইয়াৰ ওপৰত ক্লিক কৰিব তাৰ পিছত আপুনি ইয়াৰ পৰা ইয়েস অপচনৰ ওপৰত ক্লিক কৰিব ইয়েস অপচনৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সেই মোবাইল নাম্বাৰটোত আপুনি ইয়াত যেটো মোবাইল নাম্বাৰতে টাইপ কৰিলে সেই মোবাইল নাম্বাৰটোত এটা ওটিপি যাব আপুনি সেই ওটিপিটো ইয়াত বহাব লাগিব ওটিপিটো বহাই দিয়াৰ লগে লগে ইয়াত এনেদৰে আহি গৈছে সাকসেস ইয়োৰ ফোন নাম্বাৰ হেজ বিন সাকসেসফুলি চেঞ্জ তো ইয়াৰ পৰা আমি ওকে অপচনৰ ওপৰত ক্লিক কৰি দিম ওকে অপচনৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপুনি দেখিব পাইছে আমাৰ যেটো প্ৰথম যেটো মোবাইল নাম্বাৰ আছিল হেতু চেঞ্জ হৈ এতিয়া আমি যেটো মোবাইল নাম্বাৰ এড কৰিছো সেই মোবাইল নাম্বাৰটো হৈ গৈছে তো আমি ইয়াৰ পৰা বেক কৰিম বেক কৰাৰ পিছত আপোনালোকে দেখিব পাইছে আমি যিখিনি চেনেল আমি সাবস্ক্ৰাইব কৰি ৰাখিছিলো প্ৰথমতে সেইখিনি চেনেলে এতিয়াও আছে অৰ্থাৎ আমাৰ বেলেগ একো চেঞ্জ হোৱা নাই অকল ইয়াত মোবাইল নাম্বাৰটো চেঞ্জ হৈছে তো এনেদৰে আপুনিও আপোনাৰ টেলিগ্ৰাম একাউণ্টৰ যেটো মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰটো আপুনি চেঞ্জ কৰি ল'ব পাৰিব আশা কৰিছো ভিডিঅ'টো আপোনাৰ বাবে হেল্পফুল হৈছে যদি প্ৰকৃততে ভিডিঅ'টো আপোনাৰ বাবে হেল্পফুল হৈছে তেতিয়া ভিডিঅ'টো লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰি যাব যাতে এনে ধৰণৰ ভিডিঅ'বোৰ আপুনি আগলৈকো পাই থাকে তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ